আমি আৰম্ভ কৰিছিলোঁ 30 নৱেম্বৰ আৰু এয়া আছিল আমাৰ নখোৱা উৎসৱ আৰু যেতিয়া আঘোণ মাহ শেষ হৈছে যিটো পৰম্পৰাগতভাৱে নখোৱা শেষ হৈছে পুহ মাহ আৰম্ভ হ'ল গতিকে আমি পথাৰখন কিন্তু পৰি আছে গতিকে এই পথাৰৰ যাতে আমি অভিজ্ঞতা লওঁ তাৰ বাবে আমি এতিয়াৰ পৰা আজিৰে পৰা আমি এয়া সোণালী পথাৰত এসাঁজ থলুৱা আহাৰ এই ধৰণে আমি নামাকৰণ কৰি গোটেইখিনি এক্টিভিটিজ এতিয়া যিখিনি চোৱা হ'ল সকলোখিনি কৰি যাতে আমি সেই অভিজ্ঞতা আৰু সেই আমেজ দিব পাৰোঁ কিছু মুহূৰ্তলৈ তাৰ কাৰণে এয়া চেষ্টা কৰিছোঁ এয়া প্ৰথম গুটি সিঁচিছোঁ যাতে আমি এটা সময়ত এটা উৎসৱ আমি পাতিব পাৰোঁ বিজি যিবিলাক চহৰ কলিকতা মুম্বাইৰ পৰা আদি কৰিও আমি যাতে ইয়াত ভিলেজত কৰা গাঁৱত কৰাটো আমি কৰিব পাৰোঁ তাৰ কাৰণে খুব চেষ্টা কৰিছোঁ যাতে আমি হোম ষ্টে গাঁৱে গাঁৱে বিভিন্ন গাঁৱত আমি হোম ষ্টে আয়োজন কৰিব পাৰোঁ